নমস্কাৰ, মই বজেন দাস টেকনিচিয়ান। আজি মই আপোনালোকক বিৰাট বহুতে ধুনীয়া বাথৰুম এটাৰ বস্তু ফিটিং দেখাম। কি কাম কৰিলোঁ সেইবিলাক দেখাই আছোঁ। তো চাওকচোন এবাৰ কেনেকুৱা হৈছে কামবিলাক, আমাৰ কামবিলাক কেনেকুৱা হয় আপোনালোকেও চাই লওক এবাৰ। তো কিবা এটা কৈ দিব। এইটো চাওক, এতিয়া বাথৰুমৰ আমি ফিনিচিং কৰি দিলোঁ, বেচিনটো বহাই দিলোঁ। তাৰপিছত ইয়াতে গিটাৰৰ পইণ্ট, এইটো চাৱাৰ, এইটো মিক্সাৰ, ৱাল মিক্সাৰ, এইটো এটা ওৱান পিচ কুমোড পি টাইপ, এইটো এটা হেণ্ড চাৱাৰ। বাকী বাথৰুমটো অল বল আছে, বঢ়িয়া ধুনীয়া আছে। বাথৰুম হ'লে সদায় এনেকুৱা হ'ব লাগে। বাকী আছে টাৱেল ৰিং এইবিলাক মাৰিব আছে। তাৰপিছত আৰু এটা আছে, ইয়াতে এটা ইণ্ডিয়ান আছে, ইয়াতে এটা কৰিব টেপ বিপ কম এটা। বাকী এনেকৈ পাইপ একদম খানি লৈ অহা গৈছে। বাকী ওপৰত বহিব টেংকিটো, ছাদটো ঢালাৰ পিছত। তো এতিয়া আমি গোটেইবিলাক পাইপ ধুনীয়াকৈ মাটিটো খানি পাইপবিলাক পুতি লৈ আহিলোঁ। একদম ৰেলৰ চিৰিৰ দৰে পূৰা পাইপটো পেলাই দিছোঁ। ইনপুট আউটপুট আছে, দুটা আছে, সেইটো কাৰণে আমি দুডাল পাইপ পুতি দিছোঁ। তাতে টেংকিটো উঠাওঁ ওপৰত। এতিয়া আমি পিছ চাইডৰ কামখিনি কি কৰিলোঁ সেইটো চাওক। 1.5 ইঞ্চি লাইনেদি নমাই দিছোঁ, 1 ইঞ্চিত ভাগ কৰি দিছোঁ। তেতিয়াহ'লে পানীটোৰ স্পীডটো ভাল থাকিব। এতিয়া 4 ইঞ্চি 8 ইঞ্চি মাহ পিছত জুৰিম। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে। ধন্যবাদ সকলোকে চোৱাৰ বাবে। আৰু কিবা এটা কৈ দিব। থেংক ইউ।